সো হেল্ল' এভৰিৱান, আজি কিছু সময় পূৰ্বে ফাইনেলি তোমালোকৰ 2023 বৰ্ষত হোৱা SSUHSৰ আণ্ডাৰত পেৰামেডিকেলৰ ছেকেণ্ড কাউন্সেলিঙৰ নটিফিকেশ্যনখন অফিচিয়েলি প্ৰকাশ কৰিছে। সো ফাৰ্ষ্ট কাউন্সেলিং ইয়াৰে অলৰেডি হৈ গৈছে আৰু ফাৰ্ষ্ট কাউন্সেলিঙত যিমানখিনি ষ্টুডেণ্টে ছিট পাইছে তেওঁলোকৰ অলৰেডি এডমিশ্যনো হৈ গৈছে বা ক্লাছেছ পাতিও চলি আছে। সো ছেকেণ্ড কাউন্সেলিঙৰ নটিছখন আজি কিছু সময় পূৰ্বে প্ৰকাশ কৰিছে। ইয়াতে ডেট চাব পৰা 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখে এই নটিছখন অফিচিয়েলি প্ৰকাশ কৰিছে। আৰু বহুতে সুধিব পাৰে যে এই নটিছখন ক'ত পাম। সো তোমালোক সকলোৰে সুবিধাৰ্থে এই নটিছখন অলৰেডি আমাৰ যিমানবিলাক ষ্টুডেণ্টে এপটো ইনষ্টল কৰি ৰাখিছে তেওঁলোকৰ যিটো মেছেজৰ এটা ছেকশ্যন থাকে চেটছ বুলি, সেই চেটছৰ ছেকশ্যনত গ'লে আমি তোমালোকক পাৰ্চনেলি এই নটিছখন তাতে প্ৰভাইড কৰি দিম। বা তোমালোকে আমাৰ অফিচিয়েল এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'বা, লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স ডাউনলোড নাও, তাতে তোমালোকে এই নটিছখন পাই যাবা। এই নটিছখন তাতে পাই যাবা, ক'তো বিচাৰি ফুৰিব নালাগে। অথবা আমাৰ টেলিগ্ৰাম গ্ৰুপ, হোৱাটছএপ গ্ৰুপ বা গোটেইকেইটাৰ ভিতৰতে আমি এই নটিছখন শ্বেয়াৰ কৰি দিম, যাতে তোমালোক সকলোৱে নটিছখন ভালদৰে চাব পাৰা। সো ইয়াতে পোনপ্ৰথমতে চাই লোৱা এডুকেশ্যনেল নটিফিকেশ্যন। Second counseling for selection of candidate for admission into vacant diploma in paramedical seat in the Institution of Paramedical Science. So এইটো ছেকেণ্ড কাউন্সেলিঙৰ নটিছ হয়, ইয়াতে হেডিঙত দিয়া আছে আৰু তাতে তলতে তোমালোকৰ দিয়া আছে ইয়াৰে কিছুমান সৰু সুৰা ইনফৰমেশ্যন যে এইটো 2023 বৰ্ষৰ হয়। বহুখিনি ষ্টুডেণ্টে কনফিউজ হৈ যায় যে 2024 বৰ্ষত নটিছখন আহিছে বা 2024ৰ এডমিশ্যন নেকি। চ' এইটো নহয়, 2023 বৰ্ষত ইয়াৰে এটা কমন এণ্ট্ৰেন্স টেষ্ট হৈছিল, যিটোক CW এক্সামিনেশ্যন বুলি কয়, যিটো এক্সাম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰিছিল। সেই এক্সামটো যিমানবিলাক ষ্টুডেণ্টে দিছে তেওঁলোকৰ বাবে এই নটিছখন হয়। যিমানবিলাক ষ্টুডেণ্টে সেই এক্সামটো দিয়া নাছিল আৰু তেওঁলোকৰ বাবে নটিছখন নহয়। চ' আই থিংক তোমালোকে এইখিনি বস্তু ভালদৰে ৰিলেট কৰিব পাৰিবা যিমানবিলাক ষ্টুডেণ্টে এক্সাম দিছিলা 2023 বৰ্ষত। চ' ইয়াতে তোমালোকে চাব পাৰা ছেজন আছে 2023 আৰু ইয়াতে তোমালোকৰ কাউন্সেলিং ষ্টাৰ্ট হ'ব 15 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈ, অৰ্থাৎ 15 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈ। ডেটটো কেতিয়া মনত ৰাখিবা। বাট ইয়াতে তোমালোকে এনেকুৱা নহয় যে 15 তাৰিখে সকলোৱে গুচি যাবা, তেনেকুৱা নহয়। ইয়াতে কিছুমান কাউন্সেলিঙত ৰেংক মেনশ্যন কৰিছে। সেই ৰেংকখিনিৰ ভিতৰত যদিও তোমালোকে আছা দেন তেতিয়াহে তোমালোকে যাব পাৰিবা। কোনদিনা যাব লাগিব এইখিনি মই ডিটেইলি কৈ দিম, তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, ভালদৰে চাই থাকিবা। আদাৰৱাইজ পাছত একো বুজি নাপাবা, কাৰণ ইয়াৰ আগৰ যিটো কাউন্সেলিং হৈ গৈছিল, ইয়াৰ ফাৰ্ষ্ট কাউন্সেলিং, তাতে এনেকুৱা কিছুমান ষ্টুডেণ্ট আছে যাৰ ৰেংক হৈছে 1900 1300। তেওঁলোকে যাই তাতে বহি আছে যে আমি ছিট পাম, বাট ছিট নাপালে, কাৰণ পোৱাটো পচিবলো নহয়, কাৰণ তেওঁলোকক মাতাই নাই। চ' এইবিলাক বস্তু অকণমান ৰিলেট কৰিব ট্ৰাই কৰিবা। মই যিখিনি বস্তু তোমালোকক কওঁ সেইবাবে মই একেবাৰে সহজ ভাষাত বুজাবলৈ ট্ৰাই কৰোঁ, যাতে তোমালোকে বস্তুখিনি বুজি পোৱা, যিমানবিলাক ষ্টুডেণ্ট এই অৰ্থাৎ বুজি নোপোৱা বা বিগিনাৰ হয়। চ' এইখিনি আৰু ইয়াতে তোমালোকৰ যিটো ছেকেণ্ড পেৰাগ্ৰাফ আছে, এই পেৰাগ্ৰাফটোৰ ভিতৰত তোমালোকৰ ডকুমেণ্টছখিনি মেনশ্যন কৰিছে। ফাৰ্ষ্টলি ডকুমেণ্টছ তোমালোকৰ আছে এডমিট কাৰ্ড অফ CW এক্সামিনেশ্যন, মাৰ্কশ্বিট লাগিব 10+2, এডমিট কাৰ্ড লাগিব মেট্ৰিকৰ, পাছ চাৰ্টিফিকেট লাগিব, পাৰ্মানেণ্ট ৰেজিডেন্স চাৰ্টিফিকেট লাগিব। যদিহে তোমালোকে কিবা কাষ্ট চাৰ্টিফিকেটৰ অৰ্থাৎ প্ৰয়োজন থকা বুলি ভাবা বা তোমালোকে যিকোনো এটা কেটেগৰীৰ পৰা এপ্লাই কৰিছিলা, ফৰ এক্সাম্পল OBC, MOBC, SC, ST, এনেকুৱা EWS কেটেগৰীৰ পৰা এপ্লাই কৰিছে, দেন তোমালোকৰ কাষ্ট চাৰ্টিফিকেটখন ৰিকুৱাৰ্ড হ'ব। যদিহে তোমালোকে কাষ্ট চাৰ্টিফিকেটখন নাথাকে, দেন তোমালোকে জেনেৰেল কেটেগৰীতে ছিটটো পাবা, যাৰ ফলত তোমালোকৰ অৰ্থাৎ ৰেংকটো ভাল ৰেংকত তোমালোকে ছিটটো পোৱাৰ অকণমান প্ৰবেবিলিটিটো কম থাকিব। ফৰ এক্সাম্পল ধৰি লোৱা OBC কেটেগৰীৰ বাবে এতিয়া কাউন্সেলিঙত ধৰি লোৱা মাতিছে যে 1000 ৰেংকলৈ, বাট জেনেৰেলৰ ষ্টুডেণ্টখিনিক মাতে 700 ৰেংকলৈ। চ' এইবাবে কাষ্ট চাৰ্টিফিকেটখন ইম্পৰ্টেণ্ট হয়, যাৰ আছে তোমালোকৰ বাবে ভাল হয়। বাট কিছুমান এনেকুৱা ষ্টুডেণ্ট থাকে যাৰ নাথাকে, দেন তোমালোকৰ ইছ্যু ফেচ কৰিবা। আৰু এইটো ৰিয়েলিটিটো কৈছোঁ, গ্ৰাউণ্ড ৰিয়েলিটি, এইটো বস্তু কোনেও নকয়। তো তাৰে পিছত আৰু হৈছে তোমালোকৰ আনএমপ্লয়মেণ্ট ফেমিলি কোটাৰ এখন চাৰ্টিফিকেট থাকে। যিমানবিলাক ষ্টুডেণ্টে আনএমপ্লয়মেণ্ট ফেমিলি কোটাৰ পৰা এপ্লাই কৰিছে, দেন তোমালোকে সেই চাৰ্টিফিকেটখনৰ লগত লাগিব। তাৰে পিছত এটা স্কুৱেৰ ফটো কপি লাগিব, ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। জেনেৰেলি ইয়াৰ আগতে এখন নটিফিকেশ্যনতো তোমালোকৰ ফটো কপি মেনশ্যন নকৰে বা ফটো নিব লাগে বুলি তাতে লিখি নিদিয়ে। যিমানবিলাক ষ্টুডেণ্টে মই আগৰ পৰা ভিডিঅ' চাই আহিছে গম পাবা। বাট এইবাৰ তোমালোকৰ বাবে এই যিখন ফটো আছে, ফটোখন অফিচিয়েলি কৈ দিছে বা যে ফটোখন নিব লাগিব, কাৰণ বহুত ষ্টুডেণ্টে ফটোখন নিনিয়ে, কাৰণ নটিছত নিদিয়ে। বাট মই যিমানবিলাক মোৰ ভিডিঅ'ত প্ৰত্যেকটো ভিডিঅ'তে কওঁ যে ফটোখন নিব লাগে বা ইম্পৰ্টেণ্ট হয়। চ' সেইবাবে ইয়াতে লিখি দিছে যাতে এইবাৰ আকৌ প্ৰব্লেম ফেচ কৰিব লগা নহয়, ওৱান টাইমতে বা এবাৰতে গোটেইখিনি ইছ্যু ফেচ নকৰাকৈ ষ্টুডেণ্টখিনিয়ে ছিটটো পাই যায়। চ' সেইবাবে ইয়াতে ফটোটো মেনশ্যন কৰিছে। ফটোটো নিবা, এটলিষ্ট 3 to 4 কপিজ ফটো লগত কেৰি কৰি লৈ যাবা। চ' এইখিনি হ'ল যে আমাৰ প্ৰথম দফাটো দিয়া আছে আমাৰ কি হয়, কোনে এলিজিবল হয় এই কাউন্সেলিং এটেণ্ড কৰিবলৈ। নেক্সট দফাত দিয়া আছে আমাৰ কি ডকুমেণ্টছ লাগিব। একেবাৰে তোমালোকৰ 3 নম্বৰ দফাৰ তলত ইয়াতে তোমালোকৰ কাউন্সেলিঙৰ ডেট এণ্ড ৰেংক মেনশ্যন কৰিছে। চ' চাবা তোমালোকৰ কাউন্সেলিং 4 দিন হ'ব। ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ, তাৰপিছত ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখ, ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখ, ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখ। চ' এই 4টা দিনত তোমালোকৰ যি কাউন্সেলিং আছে, ছেকেণ্ড কাউন্সেলিং কণ্ডাক্ট কৰিব DMEৰ ফালৰ পৰা। চ' ইয়াতে তোমালোকে ফাৰ্ষ্ট চাব পাৰা অল কেণ্ডিডেট হু ছিকিউৰিং ৰেংক আপ টু 700 CW। যিমানবিলাক ষ্টুডেণ্টৰ ৰেংক আপ টু 700লৈ আছে, তোমালোকে 15 তাৰিখে যাব পাৰিবা। তোমালোকৰ কোনো ধৰণৰ ইয়াতে ৰেংক পেঞ্চন নাই যে তোমালোকৰ OBC ইমান, SC, ST, এনি কেটেগৰী। যিমানবিলাক ষ্টুডেণ্টৰ ৰেংক 700লৈ আছে, তোমালোকৰ যিকোনো কেটেগৰী হ'লেও যাব পাৰিবা। জেনেৰেল, OBC, MOBC, SC, ST একো ইয়াতে কেটেগৰী মেনশ্যন কৰা নাই, সকলোৱে যাব পাৰিবা। নেক্সট আহিব 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখ। যিমানবিলাক ষ্টুডেণ্টৰ ৰেংক 701 পৰা ষ্টাৰ্টিং কৰি 1100লৈ আছে,
তোমালোকে 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখে যাব পাৰিবা। ইম্পৰ্টেণ্ট হয়, কাৰণ যিখিনি মই ইয়াতে বস্তু কৈছোঁ এইখিনি বহুতে পাহৰি যাব পাৰা। চ' পাৰিলে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা, অথবা যিমানবিলাক ষ্টুডেণ্টে এতিয়ালৈ আমাৰ এপটো ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'বা। টোটেলি ফ্ৰী হয়, তাতে আমি তোমালোক সকলোৰে সুবিধাৰ্থে গোটেইখিনি বস্তু টাইম টু টাইম আপডেট কৰি থাকোঁ, যাতে তোমালোকে ক'তো বস্তুবিলাক বিচাৰি ফুৰিব নালাগে। এইবিলাক বস্তু বহুতে গমেই নাপায়, যাৰ ফলত ভাল ভাল ৰেংক থকা ষ্টুডেণ্টবিলাকো চিট নাপায়। চ' এইখিনি আৰু মনত ৰাখিবা, 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখে 701 পৰা আৰম্ভ কৰি 1100 ৰেংকলৈ যাব পাৰিব। 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখে যিমানবিলাক ষ্টুডেণ্টৰ ৰেংক আপ টু 1101 পৰা ষ্টাৰ্ট হৈ 1500 ৰেংকলৈ আছা, তোমালোক সকলোৱে যাব পাৰিবা। এনি কেটেগৰী, কোনো ইয়াতে কেটেগৰী মেনশ্যন কৰা নাই যে এইটো কেটেগৰী না, সকলোৱে যাব পাৰিবা, বাট ৰেংকটো মেটাৰ কৰে। তাৰপিছত নেক্সট আহিব ডেট অফ কাউন্সিলিং 19, এইটো হ'ব লাষ্ট ডে কাউন্সিলিং বা এনেকুৱা ধৰণে। চ' 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখে যাব পাৰিবা 1501 পৰা ষ্টাৰ্টিং কৰি 1890 ৰেংকলৈ। ইমানখিনি ৰেংকলৈ যদি কোনোবা ষ্টুডেণ্ট আছা যাৰ ৰেংক অৰ্থাৎ এইখিনিৰ ভিতৰত পৰে, কিন্তু তোমালোকৰ কেটেগৰী যিকোনো হয়, দেন তোমালোকে এলিজিবল হয়, তোমালোকে যাব পাৰিবা। তোমালোকে একো অৰ্থাৎ এইটো ভাবিব নালাগে যে মই OBC হয় মই যাব পাৰিম নে নোৱাৰিম, ইয়াতে সকলোৱে যাব পাৰিবা, কাৰণ ইয়াতে লিখা আছে অল কেণ্ডিডেট হু চিকিউৰিং ৰেংক ফ্ৰম 1101 টু টিল 1819 অফ CW 2023। চ' এইখিনি আছিল। আই হোপ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক গোটেইখিনি বস্তু মই ভালদৰে ক'ব পাৰিছোঁ, আৰু গোটেইখিনি বস্তু তোমালোকে ভালদৰে বুজি পাইছা। এতিয়া বহুতে ক'ব পাৰে যে দাদা কাউন্সিলিঙৰ আপুনি ডেট বা টাইম কোৱা নাই, সেইটোও কৈ দিয়ক, কাৰণ বহুখিনি ষ্টুডেণ্টে এইখিনিও বুজি নাপায়। কাউন্সিলিংটো মই ক'লোঁ যে ডেটটো তোমালোকৰ 15 তাৰিখ, 16 তাৰিখ, 17 তাৰিখ, 19 তাৰিখে হ'ব, বাট বহুতে গমেই নাপায় যে কাউন্সিলিং হ'ব ক'ত। বহুতে যায় SSC HSৰ যিটো অফিচ থাকে গুৱাহাটীত, তাতে ৰখি থাকে, বাট তাতে নহয় কাউন্সিলিং হ'ব তোমালোকৰ ইয়াতে চাব পাৰা। ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম 6 মাইল খানাপাৰা গুৱাহাটী 22 এটা অফিচ আছে, তাতে ছেকেণ্ড ফ্ল'ৰত হ'ব। আই থিংক এতিয়া ফ্ল'ৰটো মেনশ্যন কৰা নাই যে ফাৰ্ষ্ট ফ্ল'ৰত হ'ব নে ছেকেণ্ড ফ্ল'ৰত হ'ব, বাট মোৰ হিচাপত মই ছেকেণ্ড ফ্ল'ৰতে হ'ব বুলি ভাবোঁ, কাৰণ জেনেৰেলি তাতে কাউন্সিলিংখিনি বেছিভাগ কণ্ডাক্ট কৰা হয় পেৰামেডিকেল বা এইখিনি ছেক্টৰৰ বাবে। আৰু কাউন্সিলিং ষ্টাৰ্ট হ'ব 10টা বজাৰ পৰা, বাট মই তোমালোকক হাইলি ৰেকমেণ্ড কৰোঁ যে তোমালোকে যদিহে পাৰা 9:30 মানতে গৈ তাতে অৰ্থাৎ ৰেডি হৈ থাকিবলৈ ট্ৰাই কৰিবা, কাৰণ তাতে তোমালোকৰ কাউন্সিলিঙত এনেকুৱা ধৰণে আহি থাকিব, তোমালোকে যাই থাকিব লাগিব। চ' এইখিনি আছিল। আই হোপ গোটেইখিনি বস্তু ভালদৰে বুজি পাইছা, আৰু যিমানবিলাক ষ্টুডেণ্টে এতিয়ালৈ আমাৰ এপটো ডাউনলোড কৰা নাই, ডেফিনেটলি তোমালোকে আমাৰ অফিচিয়েল এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'বা, কাৰণ অতি শীঘ্ৰে 2024 বৰ্ষৰ পেৰামেডিকেল কোৰ্চৰ ফৰ্ম ফিল-আপ ষ্টাৰ্ট হ'ব। চ' আই হোপ গোটেইখিনি বস্তু তোমালোকে ভালদৰে বুজি পাইছা। ইয়াৰ পিছতো যদি তোমালোকৰ কিবা ডাউট আছে, তেন্তে তোমালোকে আমাৰ অফিচিয়েল এপ্লিকেশ্যনটো ডাউনলোড কৰা, আৰু তাতে ডাউনলোড কৰাৰ পিছত তাতে চেটছ বুলি অপশ্যন থাকে, তাতে তোমালোকে গ'লে আমাৰ ফালৰ পৰা আমি তোমালোকক কিবা প্ৰব্লেম ফেচ কৰিলে সেই তাতে চল্ভ কৰি দিবলৈ ট্ৰাই কৰিম। আৰু ডেছক্ৰিপশ্যন বক্সত হোৱাটছএপ গ্ৰুপ, টেলিগ্ৰাম গ্ৰুপ গোটেইকেইটাৰ লিংক পাই যাবা, তাতে জইন হৈ থাকিবা, কাৰণ প্ৰত্যেকটো আপডেট, ইচ এণ্ড এভৰি আপডেট আমাৰ এইবিলাক গোটেইকেইটা প্লেটফৰ্মতে আপডেট কৰি দিয়া যায়। চ' আজিলৈ জয় আই অসম, ধন্যবাদ।